আজকের সমস্ত দিনের সংবাদের মধ্যে সর্ববৃহৎ শোকসংবাদ বরাকটনের পর্দায়। বনভোজনে গিয়ে 16 জনের অধিক মৃত্যুবরণ করল। জানা যায়, যাত্রাপথে আসামের দেরগাঁওয়ের বালিজানে গাড়ি দুর্ঘটনায় প্রায় 16 জনের অধিক মৃত্যুবরণ করেছেন এবং অনেকেই হাসপাতালে ভর্তি হয়েছেন, যাদের মধ্যে অনেকের অবস্থা অত্যন্ত সংকটজনক। উচ্চ পদস্থ আধিকারিকের বক্তব্য মতে সকাল 4টা থেকে 5টার মধ্যে এই দুর্ঘটনাটি ঘটে। বিপরীত দিক থেকে কয়লা ভর্তি একটি ট্রাকের সঙ্গে মুখোমুখি সংঘর্ষের ফলে এই দুর্ঘটনাটি ঘটে বলে বক্তব্যে প্রকাশ পায়। ঘটনার পর মুহূর্তে পুলিশ আধিকারিক এবং স্থানীয়দের সহায়তায় 30 জনকে জোরহাট মেডিকেল কলেজে চিকিৎসার জন্য নিয়ে যাওয়া হয়। 30 জনের মধ্যে 2 জনের কিছুক্ষণ আগে মৃত্যু হয়েছে বলে জানা যায়। এছাড়াও 10 জনের মৃতদেহ পুলিশ উদ্ধার করতে সক্ষম হয়েছে। এখনো পর্যন্ত তদন্ত চলছে। বিস্তারিত ঘটনা পরবর্তীতে প্রকাশ হবে বলে স্থানীয়রা আশাবাদী। নহয় ব্ৰড ডেড আহিছে 30 জন এতিয়ালৈকে হয় আহিছে। 15 জনক আমি এডমিট কৰিলোঁ, বাকী কেইজনৰ টিকেট হৈ আছে। এতিয়া প্ৰাথমিক যিখিনি চিকিৎসা আছে পাই আছে তেওঁলোক, তাৰপিছত এডমিশ্যন হৈ যাব। কণ্ডিশ্যন কেইজনমান ষ্টেবলে আছে, দুখ পাইছে অলপ, বাকী অলপ আছে 2-4 জনমান চিৰিয়াছ আছে। ৰেফাৰৰ কথা এতিয়ালৈকে অহা নাই, কাৰণ এতিয়াতো নিউৰ' চাৰ্জাৰী আমাৰ নিজৰ ছেটআপ আছে। খুব প্ৰয়োজন হ'লেহে আমি তেতিয়া পঠাবলৈ চিন্তা কৰিম। এই ঘটনাটো প্ৰায় 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা। আৰু যিহেতু ঘন কুঁৱলী আছিলে আৰু আৰ্লি মৰ্ণিং আছিলে কাৰণে কি হ'ল, আমি এতিয়ালৈকে তদন্ততে চলি আছে। ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে, অপজিট ছাইডত তেওঁলোকে আহিছিলে। আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ দুলীয়াজান তেওঁলোকে গৈ আছিলে, তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে। আৰু এইটো মুখামুখি সংঘৰ্ষ হয়। আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে। এতিয়ালৈকে 10টা ডেড বডি ৰিকভাৰ হৈছে, গাঁৱত লৈ যোৱা হৈছে। প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2 জনৰ মৃত্যু হৈছে। যোৰহাটলৈ নিয়া হয়, যোৰহাট মেডিকেল কলেজত 27 জন লৈ গৈছিলে। 27 জনৰ ভিতৰত খবৰ আহিছে যে আৰু 2 জনৰ ওলাইছে নাই। আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে, কি প্ৰব্লেম আছিলে, আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম। শিশু আছে বুলি কোৱা শুনিছিলোঁ। একজেক্ট লিষ্টটো মই চাব লাগিব। অৱস্থা আপোনাৰ দেৰগাঁও CACত আছে আৰু 27 জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে। তাৰ ভিতৰতে 2 জনৰ মৃত্যু হৈছে। স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে, পথ নিৰ্মাণকাৰী সংস্থা হেমাহি মানে ছাৰ ৰাস্তাটো আচলতে কোনো নিৰ্দেশনা নাই ইয়াত। আচ্ছা, দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে তেওঁলোকে আচলতে ভুল পথে সোমাই পৰে, যাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে। আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে। আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে। আমি 2জনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে, আমি সেইটো ব্যৱস্থা কৰিম। ছাৰ, যিহেতু দেখা গৈছে যে ৰং ছাইডৰ পৰা ট্ৰাকখন আহি আছিলে, কয়লাভৰ্তি ট্ৰাকখন, আচ্ছা কি পৰিস্থিতি আহিব পাৰিছে আমি ঘটনাটো তদন্ত কৰি আছোঁ, গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম। কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ, আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক শাস্তি ব্যৱস্থা কৰিম। যিহেতু আপোনাৰ উজনি অসমত এতিয়া কয়লা ব্যৱসায় বন্ধ হৈ আছে, কয়লাখিনি ক'ৰ পৰা আহিছে ছাৰ, তেনেকুৱা কিবা তথ্য পাইছে নেকি? গোটেই বস্তুটো এতিয়া আপোনাৰ ঘটনাটো তদন্ত আছে। এতিয়া আমি একজেক্টলি এতিয়া ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে, কাৰণ গাড়ীৰ যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে। গোটেই কাগজ পত্ৰখিনি চাব লাগিব, একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব, আমি তেতিয়াহে ক'ব পাৰিম। ঠিক আছে, থেংক ইউ।